বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া বক্তব্যই আমাক সকলোকে মাৰ্গদৰ্শন প্ৰদান কৰিবলৈ ইয়াৰ পৰা কওঁ না তাতে কোৱাতকৈ একদম লাষ্টত যোন আছে হাতখন দাঙি দিয়কচোন একেবাৰে লাষ্টত বঢ়িয়া আৰু মই দেখা পোৱাতকৈ লাষ্টত আছে সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি ভাৰত মাতা কি আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী পূব গুৱাহাটী সমষ্টিৰ বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মৃগেন শৰণীয়া ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব বিভূতি শইকীয়া ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা ডাঙৰীয়া লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত সন্মানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সন্মানীয় সুধীবৃন্দ পোনপ্ৰথমে আজি এক সুন্দৰ পৰিৱেশত মহাৰাজ পৃথুৰ নামাৰে নামাঙ্কিত এই উৰণীয়া সেতুৰ উদ্বোধনৰ সুন্দৰ মুহূৰ্তত মই গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছো আজি দুপৰীয়া আমি সোণাপুৰৰ টেপেচিয়াত সায়েন্স সিটি উদ্বোধন কৰিছিলো যি সায়েন্স সিটিখন মই নিশ্চিতভাৱে ক'ব পাৰো যে কলিকতাৰ সায়েন্স সিটিখনতকৈ কেইবা গুণো সুন্দৰ আৰু ধুনীয়া হৈছে যাক গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজে নিশ্চিতভাৱে চাব লাগে আজি ৰাতিপুৱা মই সায়েন্স সিটি উদ্বোধন কৰোতে অসমবাসী ৰাইজক অনুৰোধ কৰিছিলো যে যিসকলে পাৰে নিজৰ চেমনীয়া ল'ৰা ছোৱালীৰ জন্মদিন এই সায়েন্স সিটিত উদযাপন কৰিব লাগে কাৰণ এই সায়েন্স সিটিত সকলোখিনি আছে যিয়ে নেকি এই ছাত্ৰ ছাত্ৰীক এজন সকলো ফালৰ পৰা আগবঢ়া মানৱ সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে আৰু দেউতাক মাকে তাকেই বিচাৰে গতিকে জন্মদিনৰ এটা দিন তাত যদি আমি পালন কৰো দেউতাক মাকে ল'ৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ বিজ্ঞানী হ'বৰ বাবে ক'ব নালাগে তাৰ পৰাই ল'ৰা ছোৱালীয়ে নিজেই প্ৰেৰণা লাভ কৰিব পাৰিব আজি আমাৰ বাবে এটা আনন্দৰ দিন আমি আজি মহাৰাজ পৃথুৰ নামত উৎসৰ্গিত এই উৰণীয়া সেতুখন গুৱাহাটীবাসী ৰাইজক উপহাৰ দিবলৈ সক্ষম হলো ইতিমধ্যে আমাৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব বিভূতি শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই ফ্লাইঅভাৰখনৰ টোটেল যিটো লেংথ ই 4.5 কিলোমিটাৰৰ হ'ব আৰু বৰ্তমান ইয়াক আমি 4.2 কিলোমিটাৰ সম্পন্ন কৰিছো ৰাইজে ভাবিব যে বাকি 300 মিটাৰ আমি কোট কৰিম ইয়াৰ দুটা ইয়াৰ লগত জড়িত কাম এতিয়ালৈকে আমি কৰা নাই সেইটো হৈছে ৰাজগড়ৰ ৰেল লাইনৰ ওপৰেদি এই ফ্লাইঅভাৰখনৰ এটা বাহু নিৰ্মাণ হ'ব আৰু
গুৱাহাটী ক্লাবৰ ৰটাৰীৰ পৰাও আমি কামৰূপ একাডেমি বা উজান বজাৰৰ ফালে আৰু এটা আমি বাহু নিৰ্মাণ কৰিম, যাতে আমাৰ যাতায়াতৰ যিটো ব্যৱস্থা ই অতি সুন্দৰ হ'ব পাৰে। কিন্তু পৰৱৰ্তী সময়ত আমাৰ মনত আৰু এটা পৰিকল্পনা আছে। আপোনালোক বহুতে এতিয়া চানমাৰী ৰটাৰীটোত থিয় হৈ আছে। এনেকুৱা ধৰণৰ ৰটাৰী এটা আমি গুৱাহাটী ক্লাবত মহাৰাজ পিথু উৰণীয়া সেতুত নিৰ্মাণ কৰিম আৰু আন এটা ৰটাৰী আমি গুৱাহাটী এক প্ৰকাৰ ক'ব গ'লে উলুবাৰী যিখন ফ্লাইঅভাৰ তাতে আমি নিৰ্মাণ কৰিম আৰু ষ্টেডিয়ামৰ ফ্লাইঅভাৰৰ ওপৰেদি আমি পোনে পোনে উলুবাৰী ফ্লাইঅভাৰ আৰু গুৱাহাটী ক্লাব ফ্লাইঅভাৰক সংযোজিত কৰিম। এই প্ৰজেক্টটোৰ পৰা লাভ কি হ'ব? এতিয়া গুৱাহাটীৰ যিখন নেহেৰু ষ্টেডিয়াম তাক আমি অত্যন্ত আটক ধুনীয়াকৈ বনোৱাৰ কাম আৰম্ভ কৰিছোঁ। বি বৰুৱা কলেজো তলতে আছে। যান বাহনৰ ভিৰ ষ্টেডিয়াম আৰু বি বৰুৱা কলেজে লোৱাৰ পিছত আন যান বাহনখিনি যদি ওপৰেদি উৰি আমি লৈ যাব পাৰোঁ, নিশ্চিতভাৱে সেই ৰাস্তাটো সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিম। অৱশ্যে সেই প্ৰজেক্টটো এতিয়া অনুমোদন হোৱা নাই। আমি পৰৱৰ্তী সময়ত কেতিয়াবা কৰিবৰ বাবে যত্ন কৰিম। কিন্তু যোৱা 5 বছৰত আমি গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰকল্প সুন্দৰভাৱে সমাধান কৰিব পাৰিলোঁ। আজি আমি মালিগাঁৱত থকা যান-জঁটৰ কথা পাহৰি গৈছোঁ। এসময়ত আপোনালোকে মনত পেলাওক যে ভূতনাথৰ পৰা আমাৰ গাড়ী আগ নাবাঢ়িছিল আৰু মালিগাঁৱৰ ভিৰ পাৰ কৰি যোৱাটো আৰু যুদ্ধ এখন জয় কৰাটো একে অভিজ্ঞতা আছিল। পৰৱৰ্তী সময়ত আমাৰ ছুপাৰ মাৰ্কেটৰ ওপৰত ফ্লাইঅভাৰ, গণেশগুৰিৰ ওপৰত পুৰণা ফ্লাইঅভাৰখনত RG বৰুৱা ৰোডলৈ বাহু নিৰ্মাণ আৰু RG বৰুৱা ৰোডৰ ওপৰত আমি নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি সেতুৱে তলৰ ব্যৱসায়ীসকলকো ব্যৱসায় কৰাৰ সুযোগ দিলে, নতুন পাৰ্কিঙৰ সৃষ্টি হ'ল আৰু এতিয়া জু ৰোডৰ পৰা গণেশগুৰিলৈ যোৱা আৰু ঘৰৰ ওচৰৰ পৰা ওচৰ চুবুৰীয়ালৈকে সৰু পাথৰ এটা মাৰি দিয়াৰ যিটো ডিষ্টেঞ্চ সেইটো যেনে লগা হ'ল। এতিয়া আমি চাইকেল ফেক্টৰীৰ ওপৰত যিখন উৰণীয়া সেতু নিৰ্মাণ কৰি আছোঁ, বিহুৰ আগে পিছে তাৰো নিৰ্মাণ আমি সম্পূৰ্ণ কৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম। কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ হোৱাৰ লগে লগে ভৰলুমুখৰ যান-জঁটো নোহোৱা হ'ল আৰু দীনেশ গোস্বামী উৰণীয়া সেতু উদ্বোধনৰ লগে লগে শান্তিপুৰৰ ৰাইজৰো বহুদিনীয়া সমস্যা নোহোৱা হ'ল। এতিয়া আমাৰ মনত প্ৰশ্ন আহিব পাৰে যে গুৱাহাটী মহানগৰীতে আমি এনে কাম কৰি আছোঁ নে আন নগৰসমূহতো এনে কাম আমি হাতত লৈছোঁ। তেজপুৰত মিছন চাৰিআলিৰ ওপৰত এখন বিশাল উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে, যাক আমি জুলাই মাহত সামৰণি পেলাম। ডিব্ৰুগড়ত 2খন ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল, 3খন ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম চলি আছে আৰু যোৰহাটত অহাকালি মই মণিৰাম দেৱান পিয়লি বৰুৱা উৰণীয়া সেতু উদ্বোধন কৰিম। 2খন উৰণীয়া সেতু ইতিমধ্যে উদ্বোধন হ'ল আৰু এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে। অহা 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত প্ৰায়
600 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এখন বিশাল উৰণীয়া সেতু নিৰ্মাণৰো শুভাৰম্ভণি কৰিব। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কামো তীব্ৰ গতিত চলি আছে। বগীবিল নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল, ধলা শদিয়া নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল, মাজুলী আৰু যোৰহাটৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত আগবাঢ়ি গৈছে আৰু আমি কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলো, ৰাইজৰ বাবে মুকলি কৰি দিলো। কুৰুৱা নাৰেংগী দলঙৰ কাম তীব্ৰ গতিত চলি আছে। কুমাৰ ভাস্কৰ বৰ্মা সেতু নিৰ্মাণ হ'ল, শৰাইঘাটৰ ওপৰত দ্বিতীয়খন সেতু নিৰ্মাণ হ'ল আৰু আমাৰ পলাশবাৰী শুৱালকুছিৰ ওপৰতো সেতু নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। ধুবুৰী আৰু ফুলবাৰীৰ মাজত নিৰ্মিত দলঙো আমি 2028 চনত শুভ উদ্বোধন কৰিম, যিখন ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ বা দীঘল দলং হ'ব। যাতায়াত ব্যৱস্থাটোৰ আজি এটা সম্পূৰ্ণ পৰিৱৰ্তন আমি দেখা পালো। বহুতে মোক প্ৰশ্ন কৰে যে আমি নামবিলাক কুমাৰ ভাস্কৰ বৰ্মা বা মহাৰাজ পিথুৰ দৰে নামবিলাক আমি কিয় নিৰ্বাচিত কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায়ে এটা শব্দ কয়, বিকাশ ভি বিৰাসত ভি। এটা জাতিয়ে যেতিয়া নিজৰ জন্মলগ্নৰ ইতিহাস আৰু নিজৰ জন্মৰ সংঘৰ্ষৰ কথা পাহৰি যায়, সেই জাতি নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হয়। আমি আধুনিক মহানগৰ নিৰ্মাণ কৰিম, আধুনিক চহৰ আমি নিৰ্মাণ কৰিম, কিন্তু আমাৰ ঐতিহ্য আৰু আমি পৰম্পৰাকো সন্মান জনাম। আৰু সেইকাৰণে যোৱা 5টা বছৰত আমি লাচিত বৰফুকনৰ জন্ম জয়ন্তী, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি, আলাবৈ ৰণৰ সুবিশাল ৰণস্মৃতি উদ্যান, গুৱাহাটীত নিৰ্মাণ কৰা শৰাইঘাট ৰণস্মৃতি স্তম্ভ, কনকলতা বৰুৱা বিশ্ববিদ্যালয়, স্বৰ্গদেউ চাওলুং চুকাফা বিশ্ববিদ্যালয়, সতী সাধিনী সমন্বয় ক্ষেত্ৰ আদি এনে এক অনুষ্ঠান যিয়ে অসমৰ নৱ প্ৰজন্মক শিপাৰ লগত সংলগ্ন কৰি ৰাখিব। আজিৰ সভাত মই নিশ্চিতভাৱে মহাৰাজ পিথুৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিম। আমি সকলোৱে জানো, লাচিত বৰফুকনে শৰাইঘাট ৰণত ঔৰংজেবক পৰাজিত কৰিছিল। সেইখন আছিল শৰাইঘাটৰ শেষ যুদ্ধ। কিন্তু আমি 17 বাৰ ইছলামিক এগ্ৰেছনৰ বিৰুদ্ধে, ইছলামিক আক্ৰান্তাৰ বিৰুদ্ধে অসমীয়াই যুঁজ দিছিল। তেনে নিৰ্ণায়ক যুঁজৰ মহানায়ক আছিল কামৰূপৰ ৰজা পিথু। দ্বাদশ আৰু ত্ৰয়োদশ শতিকাত ভাৰতত আফগান আৰু তুৰস্কৰ অত্যাচাৰী আৰু নিশংক মুছলমান শাসকসকলে চলোৱা উপদ্ৰৱ প্ৰতিৰোধত সফল হোৱা মহান হিন্দু ৰজাসকলৰ ভিতৰত কামৰূপৰ মহাৰাজ পৃথু আছিল অন্যতম। মহাৰাজ পৃথুৰ প্ৰবল পৰাক্ৰম আৰু বুদ্ধিমত্তাৰ বাবেই উত্তৰ ভাৰত, মধ্য ভাৰত আৰু পূব ভাৰতত সনাতনী ভাৰতীয় সংস্কৃতিক এফালৰ পৰা ধ্বংস কৰি অহা মুছলমান শাসক আৰু তেওঁলোকৰ সেনাপতিসকলৰ দুৰ্জেয় শক্তিক স্তব্ধ কৰিবলৈ মহাৰাজ পিথু সক্ষম হৈছিল মা কামাখ্যাৰ পবিত্ৰ ভূমি কামৰূপত।
মহাৰাজ পিঠুৱে অত্যাচাৰী মুছলমান আগ্ৰাসনক প্ৰতিহত কৰাৰ কথা উল্লেখ আছে উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত। কানাই বৰশী বোৱা শিলালিপিত উল্লেখ থকা কথাখিনিৰ অৰ্থ হৈছে 1127 শকৰ চ'ত মাহৰ 13 তাৰিখে তুৰ্কীসকল কামৰূপলৈ আহি বিনাশ হৈছিল। আনহাতে মুছলমান ইতিহাস প্ৰণেতা মিনহাজাৰৰ তৰ্কত-ই-নাছিৰী নামৰ গ্ৰন্থত বখতিয়াৰ খিলিজীৰ ব্যৰ্থ অভিযানৰ বিশদ বিৱৰণ পোৱা যায়। দিল্লীত দাস বংশৰ ৰজা কুতুবুদ্দিনৰ অন্যতম সেনাপতি ইবন বখতিয়াৰে প্ৰথমে বিহাৰ আৰু তাৰ পিছত বংগ জয় কৰে। ভাৰতৰ প্ৰাচীন জ্ঞান গৰিমাৰ পীঠস্থান নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি ইয়াৰ পুথিভঁৰালত থকা লাখ লাখ গ্ৰন্থ জ্বলাই পেলোৱা এইগৰাকী কুখ্যাত সেনাপতি 12,000 অশ্বাৰোহী সৈন্যক লৈ কামৰূপ অভিমুখে আগবাঢ়িছিল। কোনোৱে কয় তেওঁৰ উদ্দেশ্য আছিল কামৰূপৰ মাজেৰে গৈ তিব্বত বা চীনত অভিযান চলোৱা। আন কোনো ইতিহাসবিদে ক'ব খোজে বখতিয়াৰ খিলিজীৰ লক্ষ্য আছিল কামৰূপ দেশ। বখতিয়াৰ খিলিজীয়ে যি উদ্দেশ্যেৰে নাহক সেয়া আছিল মুছলমান শাসকৰ কামৰূপত চলোৱা প্ৰথমটো অভিযান। শেষ আছিল ৰামসিংহ ঔৰংজেব, প্ৰথম আছিল বখতিয়াৰ খিলিজী। এটা বৃহৎ আৰু নিশংক সৈন্যদল লগত লৈ বখতিয়াৰ খিলিজীৰ কামৰূপ আগ্ৰাসনৰ বিষয়ে অৱগত হৈ বুদ্ধি আৰু পৰাক্ৰম দুই ধৰণে এই আগ্ৰাসন ৰুধিবলৈ সাজু হ'ল চতুৰ আৰু সাহসী কামৰূপেশ্বৰ পিঠু। প্ৰথম কৌশলেৰে বখতিয়াৰ খিলিজীৰ লগত অহা সৈন্যদলক আবদ্ধ কৰি খাদ্য আদিৰ যোগানত বাধাৰ সৃষ্টি কৰা হ'ল। দীৰ্ঘদিন ধৰি যুদ্ধ কৰি থকা মুছলমান সেনা ভোক আৰু ভাগৰত যেতিয়াই লেবেজান হৈ পৰিল তেতিয়াই পিঠুৰ সেনাই তেওঁলোকক শোচনীয়ভাৱে পৰাভূত কৰিলে। সৈন্যবাহিনীৰ দুৰ্দশা দেখি সামান্য সংখ্যক সেনালৈ বখতিয়াৰ খিলিজী পলায়ন কৰে। পিঠুৰ পৰাক্ৰম আৰু বুদ্ধিমত্তাত হতাশ হৈ অভিযান চলাবলৈ সাহস গোটাব নোৱাৰি কিছুদিন পিছতে বখতিয়াৰ খিলিজীৰ মৃত্যু হয়। দ্বিতীয়জন ৰজাৰ অধীনস্থ বংগৰ শাসক হিচাপে হিচাবুদ্দিন ইয়াজ বা গিয়াছুদ্দিন খিলিজীয়ে পুনৰ 1227 চনত কামৰূপ আক্ৰমণ কৰে। মুছলমান শাসকৰ এই আগ্ৰাসনো মহাৰাজ পিঠুৱে প্ৰতিহত কৰে। কিন্তু 1228 খ্ৰীষ্টাব্দত বংগৰ শাসক নাছিৰুদ্দিনে কৰা কামৰূপ আক্ৰমণত মহাৰাজ পিঠুৱে প্ৰবল পৰাক্ৰমেৰে যুঁজ দি তেখেতে মৃত্যুক সাৱটি লয়। মহাৰাজ পিঠু কেৱল এগৰাকী সাহসী ৰজাই নাছিল, তেখেত আছিল বিদেশী মুছলমান শাসকৰ আগ্ৰাসনৰ বিৰুদ্ধে থিয় হোৱা এগৰাকী স্বাভিমানী হিন্দু ৰজা। বিদেশী শাসকৰ বিৰুদ্ধে মহাৰাজা পিঠুৰ আপোচবিহীন স্থিতি আছিল। মহাৰাজ পিঠুৰ উত্তৰাধিকাৰী কামৰূপৰ ৰজা সন্ধ্যা বা পৰৱৰ্তী সময়ত আহোম বীৰসকলে বিদেশী মুছলমান শক্তিক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেখুওৱা পৰাক্ৰমৰ বাটকটীয়া। উত্তৰ পূবৰ পৰা দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখল হবলৈ আগবঢ়া গুৱাহাটীৰ দীৰ্ঘতম উৰণ সেতু পৰাক্ৰমী মহাৰাজ পিঠুৰ নামেৰে নামাকৰণ কৰি আজি অসমীয়া জাতিয়ে নিজকে কৃতজ্ঞ অনুভৱ কৰিছে। কুমাৰ ভাস্কৰ বৰ্মা এনে এক পৰাক্ৰমী সম্ৰাট আছিলে যোনে সমগ্ৰ কামৰূপ ৰাজত্বৰ শোভা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পাই দিছিল। কুমাৰ ভাস্কৰ বৰ্মাৰ নামত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং, গুৱাহাটী আৰু অসমৰ দীৰ্ঘতম উৰণ সেতু আমাৰ মহাৰাজ পিঠুৰ নামত
উৎসৰ্গিতকৰণ আৰু গুৱাহাটীৰ কেইবাখনো উৰণ সেতু ভগদত্তৰ নামত দিয়া নামাকৰণে আমাৰ অসমৰ নৱপ্ৰজন্মক কামৰূপ ৰাজত্বৰ প্ৰবল পৰাক্ৰমী ইতিহাসৰ সৈতে আমাক সংযোজিত কৰিব আৰু এনেধৰণে আমি বিৰাসত ভি বিকাশ ভি বিৰাসত ভি ইয়াৰ মাজত আমি সমন্বয় ৰক্ষা কৰিছো। শেষত দুআষাৰ ব্যক্তিগত অভিজ্ঞতাৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। এই উৰণ সেতু নিৰ্মাণ আৰু RG বৰুৱা ৰোডত উৰণ সেতু নিৰ্মাণ মোৰ ৰাজনৈতিক জীৱনৰ এক ডাঙৰ প্ৰত্যাহ্বান আছিল। যেতিয়া আমি RG বৰুৱা ৰোডত উৰণ সেতু নিৰ্মাণৰ কাম হাতত লৈছিলো, স্বাভাৱিকভাৱে এছাম লোকে তাৰ ব্যৱসায়ীসকলৰ মাজত এটা আতংকৰ পৰিৱেশ সৃষ্টি কৰিছিল। মই নিশ্চিত আছিলো যে এই উৰণ সেতুসমূহে সাময়িকভাৱে হ'ব পাৰে, কিন্তু দীৰ্ঘকালীনভাৱে কাৰো ব্যৱসায়িক ক্ষতি নকৰে। কাৰণ আজি আপোনালোকে যদি মনত পেলায়, নুনমাটিৰ পৰা চানমাৰীলৈকে যিটো ৰাস্তা, চানমাৰীৰ পৰা যিটো গুৱাহাটী ক্লাবলৈকে ৰাস্তা, এইটো 4 লেনযুক্ত, কিন্তু দুইফালে গাড়ী পাৰ্কিং কৰাৰ কাৰণে ই প্ৰেক্টিকেলি 2 লেনযুক্ত ৰাস্তালৈ পৰিৱৰ্তন হৈছে। আজি যদি আমি ধৰি লওঁ এখনো গাড়ী এই উৰণ সেতুৰ ওপৰেদি নাহে, তথাপিতো ইয়াত আমি মাজত পাৰ্কিং পাম আৰু দুইফালে 2 লেনযুক্ত 4 লেনযুক্ত আমি ৰাস্তা পাম। ব্যৱসায়ীসকলৰ বাবে এটা নিশ্চিত পাৰ্কিং হ'ল, ৰাস্তাত পাৰ্কিং কৰিব নালাগে। তলত 4 লেন আৰু ওপৰত 4 লেন, 8 লেনযুক্ত আমি ৰাস্তা পালো। এই উৰণীয়া সেতুখন যি স্থানত নিৰ্মাণ হৈছে, এই স্থানতে শৈশৱৰ সময়বিলাক ময়ো অতিবাহিত কৰিছিলো। 5ম মান 4ৰ্থ মান শ্ৰেণীৰ পৰাই এই ৰাস্তা দিয়ে মই স্কুলত গৈছিলো, কলেজত গৈছিলো। আমি ভাবিবও পৰা নাছিলো যে গুৱাহাটীৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন হ'ব। আজি মা কামাখ্যা আৰু মহাপুৰুষ দুগৰাকীৰ আশীৰ্বাদত আমি মহানগৰীখনক পৰিৱৰ্তন কৰিলো। কিন্তু কেতিয়াবা মনত বিষাদো সৃষ্টি কৰে, কাৰণ এই পৰিকল্পনাবিলাক আমি আমাৰ কাৰণে নিৰ্মাণ হোৱা নাই। মুখ্যমন্ত্ৰীৰ গাড়ী এখন পাৰ হৈ যাবলৈ ট্ৰেফিকৰ প্ৰয়োজন নাথাকে। আগৰ মুখ্যমন্ত্ৰীসমূহ যেতিয়া পাৰ হৈ গৈছিলে, আধা ঘণ্টা আগৰ পৰাই ৰাস্তা বন্ধ কৰি দিয়া হয় আৰু সুন্দৰভাৱে পাৰ হৈ যায়। আজিও 2 মিনিট আগতে মোৰ গাড়ীৰ কাৰণেও কাৰ্কেডৰ কাৰণে গাড়ী বন্ধ কৰি দিয়ে। মই ট্ৰেফিক জাম মই নাপাওঁ, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ দুখ আৰু বেদনা যদি কোনোবা ৰাজনীতি কৰা ব্যক্তিয়ে বুজি নাপায়, তেতিয়াহ'লে তেওঁ ৰাজনীতি কৰাৰ অধিকাৰো নাথাকে। জু-ৰোডৰ যেতিয়া আমি ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলো, বহুজনে বাতৰি কাকত আৰু দূৰদৰ্শন টিভিত নিজৰ মোক সমালোচনা কৰি বক্তব্য দিয়াৰ লগতে ব্যক্তিগতভাৱেও মোক টেলিফোন কৰি ধমক শব্দটো কোৱাটো উচিত নহ'ব, কিন্তু মোক কঠোৰ ভাষাত কৈছিলে যে এই ব্ৰিজ বনাব নালাগে। তেতিয়া মই তেওঁলোকক কৈছিলো যে ব্ৰিজখন উদ্বোধনৰ দিনাখন আপুনি মোক আকৌ এবাৰ ফোন কৰিব। তেওঁ এখন গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত এখনৰ মালিক। বহুতে তেওঁক ভয় কৰে, মই তেওঁক ভয় নকৰোঁ। এইটোৱে হৈছে পাৰ্থক্য। যেতিয়া জু-ৰোডৰ ফ্লাইঅভাৰখনৰ নিৰ্মাণৰ শেষ হ'ল, সেইদিনাখন মই তেখেতক ফোন কৰিলো
যে উৰণীয়া সেতুখন হৈ গ'ল, এতিয়া আপুনি অভিজ্ঞতা ল'ব পাৰে। মোক ফোন কৰি ক'লে নাই নাই এইখন ঠিক আছে, যান জঁট হোৱা নাই, ভালেই হ'ল। দুদিন পিছত ফোন কৰি ক'লে আকৌ যে মই শুনিছো এতিয়া বোলে চান্দমাৰীৰ ওপৰতো এখন ফ্লাইঅভাৰ হ'ব। মোলো দাদা নিশ্চিতভাৱে হ'ব, এইখন যদি ফ্লাইঅভাৰ তই বনাও তই ইলেকশ্যনত হাৰিবিয়ে। মোলো কিয় হাৰিম দাদা? বোলে ইলেকশ্যনলৈকেতো কমপ্লিটো নহ'ব, যান জঁটত আবদ্ধ হৈ মানুহ হাৰাশাস্তি হ'ব, আৰু এই ফ্লাইঅভাৰখনেই তোৰ পলিটিকেল জীৱনৰ শেষ হ'ব। তেতিয়া মই তেওঁক ক'লো যে ইলেকশ্যনৰ এদিন আগত হ'লেও মই ফ্লাইঅভাৰখন শেষ কৰিম, আৰু ই মোৰ ৰাজনৈতিক জীৱনৰ নতুন আৰম্ভণি হ'ব। মই আপোনাক চেলেঞ্জ দিলো। আৰু আজি মই যি কথা টেলিফোনত জয়ন্ত বৰুৱা ডাঙৰীয়াক কৈছিলো, আজি মই তাক বাস্তৱত কৰি দেখুৱালো যে নতুন অসমে কাকো ভয় নকৰে, নতুন অসম মাত্ৰ আগুৱাই যাব, আৰু নতুন অসমে আকাশ চুব। এয়া হৈছে আমাৰ সংকল্প। এই ফ্লাইঅভাৰখন হওঁতে গছক লৈ ৰাজনীতি চলিল, গছ কাটি গ'ল, ফ্লাইঅভাৰখন আধা হৈ গ'ল, 75% হৈ গ'ল। এতিয়া ক'লে গছ কাটক, ফ্লাইঅভাৰৰ কাম কৰিব নোৱাৰে। যদি আধাতে ফ্লাইঅভাৰৰ কাম মই ৰখাই দিওঁ, মানুহ ক'ত যাব? যদি গছ কটাৰ কথাই আছিল প্ৰথমতে ক'ব লাগিছিলে। তেওঁলোকে প্ৰথম ফ্লাইঅভাৰখন হ'ব দিলে। যেতিয়া 60-70% ফ্লাইঅভাৰখন হৈ গ'ল, তেতিয়া গছ আহি গ'ল। তেতিয়া মই তেওঁলোকক বুজালো যে এতিয়াতো ফ্লাইঅভাৰখন শেষ হ'ব হ'ল, এতিয়া যদি ইয়াতে আমি ৰখাই দিওঁ কাম কেনেকৈ হ'ব? আমি 70ডাল গছ পুলি, আমি ক'লো টেকনলজি চবতে আছে, 70ডাল গছ আমি উঘালিলো, আৰু তাৰ 68ডাল গছ পুলি এতিয়া জীৱনতে আছে, ডাঙৰ হৈছে, ধুনীয়া সেউজীয়া, তাৰ পৰা পাত ওলাইছে। কিন্তু আজিৰ পৰা আপোনালোকে চাব, এই ফ্লাইঅভাৰক লৈ সমালোচনা কৰা সকলে বেছিকৈ ফ্লাইঅভাৰৰ ওপৰত উঠিব, তলেদি তেওঁলোক কমকৈ যাব। আজিৰ পৰা তেওঁলোকে গছ কাটাৰ কথা নকয়, কাৰণ ভৰলুমুখৰ ফ্লাইঅভাৰ নিৰ্মাণৰ সময়তো মোৰ নামত বেয়াকৈ ফটো আঁকি গছ কাটি যিবিলাকে দিলে 6 মাহৰ পৰাতো তেওঁলোক শুই গ'ল। যোৱা 6 মাহত তেওঁলোকে একো নকয়। যেতিয়া দেখিলে যে বাধা দিলেও কাম হ'ব, তাৰ পিছত তেওঁলোকে ছত্ৰভংগ দিয়ে। সেইকাৰণে অসমবাসী ৰাইজক মই ধন্যবাদ জনাম। গুৱাহাটীত মই সৰুৰ পৰা যিমান মানুহক জানো, কোনেও এদিনো আপত্তি কৰা নাই। চান্দমাৰীত যিদিনাখন আমি ফ্লাইঅভাৰখন বন্ধ কৰি দিলো, সিদিনাখন মই ভয় খাইছিলো যে আজি মানুহে সমালোচনা কৰিব নেকি। কিন্তু কনষ্ট্ৰাকশ্যনৰ কাৰণে 20 দিন চান্দমাৰীৰ উৰণ সেতুখন বন্ধ কৰা প্ৰয়োজনীয় আছিলে। ভয়ে ভয়ে মই কমিশ্যনাৰক কৈছিলো যে প্ৰথম দিনা এটা পাৰ্ট বন্ধ কৰি চাব, আৰু মানুহে গালি গালাজ নকৰিলে দ্বিতীয় দিনা দ্বিতীয় পাৰ্টটো বন্ধ কৰিব। কিন্তু গুৱাহাটীৰ মানুহৰ মোৰ ওপৰত ইমানেই আশীৰ্বাদ আছে যে যোৱা 25 দিন ধৰি আমি চান্দমাৰী ফ্লাইঅভাৰ বন্ধ কৰিছো, এজন মানুহেও নিগেটিভ কমেণ্ট দিয়া নাই। কাৰণ মানুহে দেখিছে যে ইয়াত ব্যক্তিগত স্বাৰ্থ একো নাই। আমি এখন থাকিব পৰা মহানগৰ বনাব খুজিছো। আজি ৰিভাৰ বেংকত যি আমি উজান বজাৰত সতী ৰাধিকা শান্তি উদ্যান নিৰ্মাণ কৰিলো, মইতো তাত এদিনো যোৱা নাই। নিৰ্মাণ কৰাৰ পিছত কোন গৈছে? তাত ৰাইজ গৈছে। আজি গুৱাহাটীত নিৰ্মাণ কৰা উদ্যানবিলাকত কোন গৈছে? ৰাইজ গৈছে। শ্বহীদ বাকৰিত কোন গৈছে? ৰাইজ গৈছে। তাৰ পিছত পানী অহা কেইদিন ক'ব ফ্লাইঅভাৰ বনালে কি হ'ব? পানী আহিছে। পানী আহিলে ক'ব পানীটো ঠিক কৰিলে কেনেকৈ হ'ব? যান বাহনৰ জঁট হৈছে। আমি আপোনালোকৰ গালিবিলাকক আশীৰ্বাদ হিচাপে লওঁ, আৰু সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টাও কৰি থাকো। আমি ভাগৰি নাযাওঁ, কাৰণ মানুহৰ সমালোচনায়ো আমাক কাম কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। কিন্তু
99 সংখ্যক ৰাইজে ইয়াত আমাক সহযোগিতা কৰে নহলে গছ কটাৰ আন্দোলনত অতি কমেও 10,000 মানুহ যাব লাগিছিল কাৰণ গুৱাহাটীত 15 লাখ মানুহ থাকে মই মাত্ৰ পুলিচক সুধিছিলো যে কেইজন গৈছে আন্দোলন কৰিব বোলে স্যাৰ 50 গৰাকী তেতিয়া মই কৈছিলো 50 গৰাকী ফ্লাইঅভাৰৰ এগেইনষ্টত আছে বাকি 14 লাখ মানুহ ফ্লাইঅভাৰৰ ফেভাৰত আছে আৰু ৰাজনীতি মানে কি ৰাজনীতি মানে হল বহুজন সুখায় বহুজন হিতায় এইটোৱে হৈছে ৰাজনীতিৰ মূল কথা আজি মই নিশ্চিতভাৱে মই গছ কটা আন্দোলনকাৰীসকলক আহ্বান জনাম যে আপোনালোকে সময় সুবিধা উলিয়াই টেক্সটাইল ইনষ্টিটিউটত যিকেইডাল গছ সুন্দৰভাৱে বাছি আছে তাত কেতিয়াবা অলপ পানী ঢালিবৰ কাৰণে আপোনালোক আহিব গছে প্ৰাণ পাব কাৰণ পানীয়ে হৈছে গছৰ প্ৰাণ কিন্তু মই মাজে মাজে আমাৰ পিডব্লিউডি ডিপাৰ্টমেণ্টক সুধো যে যিবিলাক মানুহে আন্দোলন কৰিলে গছৰ নামত তেওঁলোকে কেতিয়াবা গছত পানী ঢালিব আহে নে নাই বোলে স্যাৰ আমিতো দেখা নাই আপোনালোকে জানি ভাল পাব যে 72 গছৰ ভিতৰত 48টা গছ 68 গছ জীয়াই আছে 4ডাল মৃত্যু হোৱা নাই জীৱন আৰু মৃত্যুৰ মাজত আছে আমি যিমান পাৰো সাপোৰ্ট কৰিছো যাতে সেই গছ কেডালো জীয়াই থাকিব পাৰে মানৱ সভ্যতা এনেকে আকৰ্ষণ হয় নিজৰ ঘৰৰ বিল্ডিং বনাবৰ কাৰণে এই মানুহবিলাকৰ বহুতে গছ কেডাল কাটি দিয়ে তেতিয়া চৰকাৰে আপত্তি কৰিলে চৰকাৰক বেয়া পায় কিন্তু চৰকাৰী কামৰ কাৰণে ৰাইজৰ কামৰ কাৰণে গছ কাটিলে তেওঁলোকে আন্দোলন কৰিব আহে আমি নিয়ম কৰিছো যে এডাল গছ কাটিলে আমি নতুনকৈ 10ডাল গছ আমি ৰোপণ কৰিম কাৰণ আমিও বুজি পাওঁ গছে অক্সিজেন দিয়ে গছ আমাক আন্দোলনৰ কাৰণে নালাগে গছ আমাক অক্সিজেনৰ কাৰণে লাগে তাক আমি বুজি পাওঁ আৰু আমি নিশ্চিতভাৱে গছক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটীত হয়তো আৰু উৰণীয়া সেতুৰ প্ৰয়োজন নাই খোৱা পানীৰ সমস্যাও আমি প্ৰায় সমাধান কৰিছো এতিয়া আমাৰ ফোকাস হ'ব লাগিব কৃত্ৰিম বানপানীত পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছো মই ভাবো যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম সবৰ পৰা এপ্লিকেশন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰো সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী শেষত এতিয়াৰ পৰা আমি সকলোৱে যুঁজ দিব লাগিব কেনেকৈ আমি কৃত্ৰিম বানপানীৰ সৈতেও যুঁজিব পাৰো আৰু গুৱাহাটীক আমি সম্প্ৰসাৰণো কৰিব লাগিব এবাৰ ৰিং ৰোড হৈ যোৱাৰ পিছত ৰিং ৰোডৰ চাৰিওফালে মেট্ৰো ৰেলো আমি বনাম যাতে আমি গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখলৈ ৰূপান্তৰ কৰিব পাৰো মই সদৌ ৰাইজক এই ফ্লাইঅভাৰখন নিৰ্মাণ আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল কাৰণ চানমাৰীৰ এই ব্যস্ততাপূৰ্ণ পথত ফ্লাইঅভাৰ নিৰ্মাণৰ সপোন দেখাটো এক ভয়াবহ সপোন আছিল কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে কোনো কামেই টান নহয় আশীৰ্বাদৰ লগত কাৰিকৰী অভিজ্ঞতা আৰু জ্ঞানৰো প্ৰয়োজন লোক নিৰ্মাণ বিভাগৰ সমস্ত টিমক মই ধন্যবাদ জনাইছো কেইদিনমান আগতে কুমাৰ ভাস্কৰ বৰ্মা সেতু যিখনত কেইবাটাও নতুনত্ব আছিলে তাক আমি উদ্বোধন কৰিছো আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু দি পাৰ হৈ গলে গৌৰীপুৰৰ টি জাংচনত আমি আৰু এখন সুন্দৰ যাক আমি ট্ৰাম্পেট বুলি কম ট্ৰাম্পেট বনাই আছো জুলাইত উদ্বোধন হ'ব তেতিয়া আৰু ৰাস্তাটো সুন্দৰ হৈ যাব সাইকেল ফ্যাক্টৰী ফ্লাইঅভাৰৰ বিষয়ে কৈছো এই গোটেই কামবিলাক পিডব্লিউডি ডিপাৰ্টমেন্ট
আমাৰ ইঞ্জিনিয়াৰসকলৰ দ্বাৰা সমাপন হৈছে। মই এতিয়া প্ৰশস্তি পত্ৰ দিওঁতে আপোনালোকে দেখা পাইছে যে গোটেইবোৰ আমাৰ অসমীয়া অভিযন্তা আৰু আমাৰ অসমতে কাম কৰিব বিচৰা অভিযন্তা। মই সকলোকে কাৰো মই নাম নোকোৱাকৈ সমস্ত লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ৰাইজকো অনুৰোধ কৰিম লোক নিৰ্মাণ বিভাগৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাবৰ কাৰণে। শ্ৰদ্ধাৰ ৰাইজ, অহাকালি ডিফুত আৰু যোৰহাটত, পৰহি দিনাখন লংকাত আৰু দুই এদিনতে দুলীয়াজান আৰু তিনিচুকীয়াতো কেইবাখনো উৰণীয়া সেতুৰ আমি শুভ উদ্বোধন কৰিম। এটাই আমি বুজি পাওঁ যে এতিয়া অসম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা এখন ৰাজ্য। অসমীয়াই আকাশ চুৱাৰ সপোন দেখিব আৰু আমি আকাশ চুবৰ কাৰণে চেষ্টা কৰিম। আৰু মই নিশ্চিত যে অহা 2047 চনৰ ভিতৰত যেতিয়া ভাৰতে স্বাধীনতাৰ 100তম বছৰত থিয় দিব, অমৃত ভাৰতৰ আমি কথা পাতিম, অমৃত সন্তানৰ কথা পাতিম, অসমে তাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মই নিশ্চিত যে অসমৰ এক সোণোৱালী ভৱিষ্যতৰ আজি আমি সন্ধান কৰি আগবাঢ়িছো। অসম, অসমীয়া আৰু অসমবাসী আমি আগবাঢ়ি যাম সনাতন হিন্দু সভ্যতাৰ প্ৰেৰণাৰে আৰু ৰাইজৰ আশীৰ্বাদেৰে। আমি আমাৰ ৰাজ্যখনক এখন মহান প্ৰদেশলৈ ৰূপান্তৰ কৰিম আৰু আমি আমাৰ সপোনবোৰক বাস্তৱত ৰূপায়িত কৰিম। পুনৰ এবাৰ আজিৰ সভাত ইয়ালৈ অহা আটাইকে মই ধন্যবাদ জনাইছো। গুৱাহাটীৰ পুলিচ আৰু জিলা প্ৰশাসন মই ধন্যবাদ জনাম। লগতে মই গুৱাহাটীৰ পুলিচ প্ৰশাসনক অনুৰোধ কৰিম যে অহা 3 দিন এই ফ্লাইঅভাৰখনক ৱাকিং জোন হিচাপে ৰাখি দিবৰ বাবে, যাতে গুৱাহাটীৰ মানুহে ধুনীয়াকৈ 3টা দিন অন্তত খোজকাঢ়ি গোটেই ফ্লাইঅভাৰখন চাব পাৰে। কাৰণ এবাৰ গাড়ী চলিলে ইয়াত খোজ কাঢ়াটো সম্ভৱ নহ'ব। আমি 3 দিন পিছত অৰ্থাৎ আজি 10 তাৰিখ, 14 তাৰিখে ৰাতিপুৱাৰ পৰা ইয়াত গাড়ীৰ কাৰণে আমি খুলি দিব লাগে। অৱশ্যে চানমাৰী ফ্লাইঅভাৰখন আমি বন্ধ কৰি থব নালাগে। বামুণী মৈদামৰ পৰা নুনমাটিলৈকে আৰু চানমাৰীৰ পৰা গুৱাহাটী ক্লাবৰ অংশটোহে ৱাকিং জোন কৰিব লাগে। কিন্তু আনন্দৰাম বৰুৱা সেতুখনেদি গাড়ী যাতে যাব পাৰে, কাৰণ নহলে ৰাইজৰ কষ্ট হ'ব। আৰু 4 কিলোমিটাৰ পুৰা ৱাকিং কৰাটো কাৰো সম্ভৱ নহয়। 2 কিলোমিটাৰ ৱাকিং কৰিলেও আমি ফিল এটা নিশ্চিতভাৱে পাম। ৰোটাৰীৰ পৰা ইফালে আৰু সিফালে আমি আৰু 3টা দিন আমি ৰাইজক ধুনীয়াকৈ ইয়াক এনজয় কৰাৰ কাৰণে আমি এৰি দিম। কিন্তু 14 তাৰিখে ৰাতিপুৱাৰ পৰা ই যান বাহনো চলাচলৰ বাবে মুকলি হ'ব। পুনৰ এবাৰ সকলোকে শ্ৰদ্ধা, ভক্তি আৰু মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, জয় আই অসম, জয় আই অসম। বহুত বহুত ধন্যবাদ। এটা কথা ক'লে, এটা কথা মই যোগ কৰি থৈ যাব খুজিছো, যিটো কথা খুব প্ৰয়োজনীয় আৰু কেতিয়াবা ৰেকৰ্ড ৰাখিব লাগে। টিভিটো আছে। জুবিন গাৰ্গে গছৰ আন্দোলনত গৈছিল। মই জুবিনক ৰাতিপুৱা ফোন কৰিছিলো যে জুবিন এনেকে আমি ফ্লাইঅভাৰখন নিৰ্মাণ কৰিব খুজিছো। জুবিনে মোক কৈছিল, দাদা আপুনি কৈছে যেতিয়া আৰু কালিৰ পৰা মই নাযাওঁ। টিভিটো তেনেকে জুবিনে সুন্দৰভাৱে ইণ্টাৰভিউ দিছিল যে হিমন্ত দাই মোক বুজাই দিছে, গতিকে আৰু মই ফ্লাইঅভাৰখন হোৱাটো বিচাৰো। ই ৰেকৰ্ডত আছে কাৰণে মই ৰেকৰ্ডৰ কথাখিনি কৈ মই সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।